নমস্কাৰ মই আজি সকলোলৈকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এতিয়া এটা কবিতা পাঠ কৰিব ওলাইছোঁ। মোৰ কবিতাৰ শিৰোনাম হ'ল কৃষ্ণ। অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃৰ কোলাত উঠি জন্মৰ পিছতে পাইছিল মথুৰা নগৰীত নন্দ যশোদাৰ বাসগৃহত বিনা বাধাই। প্ৰকৃতিৰ লৈ কংসৰ কাৰাগাৰৰ নিদাৰুণ শাস্তিক হেলাৰঙে বুঢ়া আঙুলি দেখুৱাই ইয়াতেই লুকাই থাকে তেৰাৰ অপাৰ মহিমা। এই বিশ্বত শিল বৰষুণৰ ধুমুহাত জন্ম লৈ নিজ কৰ্তব্য পালনৰ উদ্দেশ্যে দহৰ বাবে শান্তি প্ৰতিষ্ঠা কৰা সৃষ্টি হ'ল বৃন্দাবনৰ দৰে গোপ গোপিনীৰে এখন সুৰৰ যাদুত হেৰাই যোৱা ৰাধাৰ ৰঙত ৰঙীন পৃথিৱী। ধ্বংস হ'ল কংসৰ আত্মগৌৰৱ, গীতা মহাভাৰতৰ সংযোজন, ইতিহাসৰ বিশাল বক্ষত সকলো তেওঁৰেই অন্যান্য নিমিত্ত। ধন্যবাদ।